ডিয়াৰ ষ্টুডেণ্টছ, আমি আলোচনা কৰি আছোঁ কাৰেক্ট টেন্সৰ বিষয়ে। যে ইয়াৰ আগতে পাৰ্ট 1 আৰু পাৰ্ট 2ৰ দুইটা ভিডিঅ'তে কাৰেক্ট টেন্সৰ মোষ্ট ইম্পৰ্টেণ্ট যিবিলাক ৰুলছ আৰু বাক্যবিলাক কেনেকৈ কাৰেক্ট টেন্স কৰিব লাগে আটাইবিলাক কথা জনোৱা আছে। চ' আজিৰ এই ভিডিঅ'টোত আমি কণ্ডিশ্যনেল চেণ্টেন্সৰ কিদৰে কাৰেক্ট টেন্স কৰিব লাগে সেই বিষয়ে আলোচনা কৰিম। চ' নৱম আৰু দশম শ্ৰেণীত পঢ়ি থকা যিবিলাক ছাত্ৰ ছাত্ৰীয়ে কণ্ডিশ্যনেল চেণ্টেন্সৰ কেনেকৈ কাৰেক্ট টেন্স কৰিব লাগে সেইটো বুজি পোৱা নাই বা জনা নাই, আজিৰ এই ভিডিঅ'টো চোৱাৰ পিছত তোমালোকৰ মুখেৰে অট'মেটিক ওলাই আহিব যে সঁচাকৈ বহুত সহজ। কণ্ডিশ্যনেল চেণ্টেন্সৰ কাৰেক্ট টেন্স সঁচাকৈ বহুত সহজ, তোমালোকে এই ভিডিঅ'টো চালে গম পাবা। কিন্তু পাৰ্ট 1 আৰু পাৰ্ট 2 কাৰেক্ট টেন্সৰ ওপৰত যি দুটা ভিডিঅ' বনোৱা হৈছে সেই দুটা খুব বেছি ইম্পৰ্টেণ্ট, আৰু তাত কণ্ডিশ্যনেল চেণ্টেন্সৰ বাহিৰে প্ৰায় আটাইবোৰ বাক্যৰ কেনেকৈ কাৰেক্ট টেন্স কৰিব লাগে অতি ধুনীয়াকৈ দিয়া আছে। গতিকে সেইটো যদি তোমালোকে চোৱা নাই তেতিয়া চাব পাৰিবা। আৰু আজি আমি আলোচনা কৰিম কণ্ডিশ্যনেল চেণ্টেন্সৰ কিদৰে কাৰেক্ট টেন্স কৰিব লাগে। আমি প্ৰথম অলপমান কথা বুজিব লাগিব, ইয়াৰ পিছত যথেষ্ট সহজ। এটা উদাহৰণস্বৰূপে আমি বাক্য এটা লওঁ। বাক্যটো হৈছে ইফ ইট ৰেইনছ উই শ্বেল নট গ' আউট। যদি বৰষুণ দিয়ে আমি বাহিৰলৈ ওলাই নাযাওঁ। এই বাক্যটো আৰম্ভণিত আছে ইফ অৰ্থাৎ যদি। কণ্ডিশ্যনেল চেণ্টেন্সবিলাক ইফ শব্দৰে আৰম্ভ হ'ব, যে যদি এইটো হয় তেতিয়া সেইটো হ'ব, যদি এইটো কৰা যায় ফলাফল হিচাপে সেইটো আমি পাম। চ' এনেকুৱা ধৰণৰ বাক্য ইফ শব্দটোৰে আৰম্ভ হোৱা বাক্যবিলাক আমি কণ্ডিশ্যনেল চেণ্টেন্স হ'ব। এনেকুৱা ধৰণৰ বাক্যত দুটা বাক্যাংশ থাকে। যেনে ইফ ইট ৰেইনছ, এইটো এটা বাক্যাংশ যাক ইংৰাজীত ক্লজ বুলি কোৱা হয়। তোমালোকে সাধাৰণভাৱে বাক্যাংশ বুলি মনত ৰাখিলে হ'ব। উই শ্বেল নট গ' আউট, এই আন এটা বাক্যাংশ ক্লজ এটা থাকে। এতিয়া প্ৰথম যিটো বাক্যাংশ আছে তাত এটা চৰ্ত দিয়া থাকে, কণ্ডিশ্যন এটা দিয়া থাকে, যে যদি এইটো হয়, যে ইফ ইট ৰেইনছ, যদি বৰষুণ দিয়ে, আৰু ইয়াৰ ৰিজাল্ট কি হ'ব, ৰিজাল্ট হিচাপে পৰিণাম হিচাপে আমি বাহিৰলৈ ওলাই নাযাওঁ। এইটো হৈছে পৰিণাম। বৰষুণ যদি আহে তেতিয়া আমি বাহিৰলৈ নাযাওঁ। বৰষুণ যদি আহে এইটো হৈছে চৰ্ত, আৰু আমি বাহিৰলৈ ওলাই নোযোৱাটো হৈছে এটা ৰিজাল্ট। গতিকে এই দুইটা বাক্যাংশক আমি প্ৰথম বাক্যাংশটোক ক'ব পাৰোঁ কণ্ডিশ্যন বুলি, চৰ্ত, এইটো চৰ্ত, আৰু আনটো বাক্যাংশ হৈছে এটা ৰিজাল্ট, এইটো হৈছে পৰিণাম। ঠিক আছে, আমি এইখিনি কথা কিয় শিকিব লাগে মই তলত কৈ আছোঁ। তোমালোকে মনত ৰাখিব লাগিব, এই তিনিটা কথা মনত ৰাখিব লাগে, 1 2 3। জাষ্ট এই তিনিটা কথা মনত ৰাখিলে, ইয়াত দেখুওৱা স্ক্ৰীণত দেখুওৱা এই তিনিটা কথা তোমালোকে যদি মনত ৰাখিব পাৰা, তোমালোকৰ কণ্ডিশ্যনেল চেণ্টেন্সটো তোমালোকে পানীৰ নিচিনা হ'ব, কোনো অসুবিধা নাই, যথেষ্ট সহজ। কেৱল মনত ৰাখিবা ইফ ক্লজ আৰু আনফালে দিয়া আছে ৰিজাল্ট ক্লজ। ক্লজ মানে হৈছে বাক্যাংশ, দুটা বাক্যাংশ থাকে। এটা বাক্যাংশ যিটো বাক্যাংশত ইফ শব্দটো থাকিব তাক মই নাম দিছোঁ ইফ ক্লজ। যিটো বাক্যাংশত ইফ শব্দটো থাকিব সেইটোক নাম দিছোঁ আমি ইফ ক্লজ। ইয়াতে ইফ ইট ৰেইনছ, এইটো বাক্যাংশৰ নাম দিছোঁ ইফ বাক্যাংশ, ইফ ক্লজ। আৰু উই শ্বেল নট গ' আউট, এইটো হৈছে ৰিজাল্ট, এইটো হৈছে পৰিণাম, তো ইয়াক নাম দিছোঁ ৰিজাল্ট ক্লজ। তোমালোকে সাধাৰণভাৱে মনত ৰাখিবা যে বাক্যত দুটা বাক্যাংশ থাকিব, এটা হৈছে ইফ য'ত থাকিব সেইটো ইফ ক্লজ, আনটো হ'ব ৰিজাল্ট ক্লজ। এতিয়া হ'ব, এইটো বহুত বেছি ভাবি থাকিব নালাগে, মাথা মাৰিব নালাগে, তলৰ কথাখিনি ভালদৰে গুৰুত্ব দিয়া, তলৰ কথাখিনিয়ে ইম্পৰ্টেণ্ট। 1 2 3 আমি মূলত তিনি প্ৰকাৰৰ কণ্ডিশ্যনেল চেণ্টেন্স পাওঁ। ফাৰ্ষ্ট কণ্ডিশ্যনেল চেণ্টেন্স, ছেকেণ্ড কণ্ডিশ্যনেল চেণ্টেন্স, আৰু থাৰ্ড কণ্ডিশ্যনেল চেণ্টেন্স। বিশেষকৈ 9 আৰু 10ত এই তিনি প্ৰকাৰ কণ্ডিশ্যনেল চেণ্টেন্সৰ ওপৰতে কাৰেক্ট টেন্স কৰিবলৈ দিয়ে। এক প্ৰকাৰ আছে জিৰ' কণ্ডিশ্যনেল চেণ্টেন্স। চ' সেই বিষয়ে আমি পিছত আলোচনা কৰি আছোঁ। এইটো চাবা, এতিয়া মূল কথালৈ আহিছোঁ। যদি ইফ ক্লজৰ যিটো টেন্স সেইটো প্ৰেজেণ্ট ইনডেফিনিট টেন্সত থাকে, তেতিয়া ৰিজাল্ট ক্লজৰ যিটো টেন্স সেইটো হ'ব ফিউচাৰ ইনডেফিনিট। ওপৰৰ উদাহৰণটো চালে তোমালোকে বুজিবা। তলত মই আৰু কেইটামান উদাহৰণ লৈছোঁ, সুন্দৰভাৱে বুজাই দিছোঁ, তোমালোকৰ ক্লিয়াৰ হৈ যাব তলৰ উদাহৰণবিলাক ভালদৰে বুজি পালে। 2 নম্বৰ যিটো ছেকেণ্ড কণ্ডিশ্যনেল চেণ্টেন্স বুলি কওঁ, তাত
ইফ ক্লজ যেটো বাক্যাংশ থাকিব সেই বাক্যাংশটোৰ টেন্সটো হ'ব পাষ্ট ইনডেফিনিট আৰু আনফালে ৰিজাল্ট ক্লজৰ যেটো বাক্যাংশ ৰিজাল্ট ক্লজ হেতুত থাকিব উড প্লাস ভার্ব আৰু যেটো ভার্ব হ'ব হেতু প্ৰেজেন্ট টেন্সতে প্ৰেজেন্ট ফৰ্মে হ'ব উড প্লাস ভার্ব আৰু থাৰ্ড কন্ডিশনাল সেন্টেন্সৰ ইফ ক্লজ যেটো থাকিব হেতু হ'ব পাষ্ট পারফেক্ট আৰু ৰিজাল্ট ক্লজটো হ'ব উড প্লাস হ্যাভ প্লাস ভার্ব 3 ভার্ব পাষ্ট পার্টিসিপল ইয়াতে অকল ভার্ব বুলি আহিছে এটো হ'ব ভার্ব পাষ্ট পার্টিসিপল would have done would have gone would have told verb to third person লাগিব sorry past participle লাগিব verb or third form গতে এইখিনি হৈছে মূল কথা যদি এইখিনি মনত থাকে তেতিয়া হলে কন্ডিশনাল সেন্টেন্স তোমালোকৰ বেলেগ মনত ৰখাৰ কোনো প্ৰয়োজন নাই এইখিনি কথা হলে যথেষ্ট এতিয়া যেটো ওপৰৰ বাক্য লৈছিল if it rains we shall not go out এই বাক্যটোৰ if it rains এইটো অংশৰ টেন্স কি present indefinite tense rains অর্থাৎ present indefinite tense আছে আৰু আনফালে result clause we shall not go out এইটোৰ কি টেন্সত আছে shall not go shall future indefinite tense আছে অর্থাৎ আমি বুজি পাইছো এফালে যদি present indefinite থাকে আনফালে লিখিব লাগিব future indefinite এটো হৈছে প্ৰথম আৰু দুই নম্বৰটো হৈছে যদি এফালে past indefinite থাকে আনফালে লিখিব লাগিব would plus verb আৰু থাৰ্ড নম্বৰটো হৈছে যদি এফালে পাষ্ট পারফেক্ট থাকে তেতিয়া আনফালে লিখিম আমি উড প্লাস হ্যাভ প্লাস ভার্ব পাষ্ট পার্টিসিপল এতিয়া উদাহৰণবিলাক আলোচনা কৰিম উদাহৰণ আলোচনা কৰিলে তোমালোকৰ একদম ক্লিয়াৰ হৈ যাব এক নম্বৰত দিয়া আছে আমি ওপৰত যেটো উদাহৰণ স্বৰূপে লৈছিল হেতু বাক্য ইয়াতে দিয়া আছে ইফ ইট ৰেইনস আই নট গো আউট তোমালোকৰ এক্সামত কেনেদৰে কাৰেক্টনছ কৰিব দিব হেতু হৈছে এনেকা ধৰণে if it rains I not go out ইয়াতে তোমালোকে ভার্বটোৰ কারেক্ট ফর্ম বহাব লাগে I not go out আমি কেনেকৈ কৰিম যেটো if clause আছে প্ৰথম বাক্যাংশটো আছে তাৰ টেন্সটো চাম হেতু টেন্স হৈছে প্ৰেজেন্ট ইনডেফিনিট গতে তাৰ পিছৰ যেটো বাক্যাংশ থাকিব তাৰ যেটো টেন্স হ'ব হেতু চকুমুজি তোমালোকে লিখি দিয়া ফিউচাৰ ইনডেফিনিট গতে if it rains I shall not go out এতিয়া দুই নম্বৰটো চাবা if he runs যদি হি দৌৰে হি ৰিচ দেয়াৰ ইন টাইম হি তাত সময়মতে গৈ পাব উপস্থিত হ'ব ইফ হি ৰানছ গতে এইটো বাক্যাংশৰ টেন্স হৈছে প্ৰেজেন্ট ইনডেফিনিট গতিকে আনটো বাক্যাংশৰ টেন্স তোমালোকে চকুমুজি লিখি দিয়া ফিউচাৰ ইনডেফিনিট গতে ইফ হি ৰানছ হি উইল ৰিচ দেয়াৰ ইন টাইম যদি হি দৌৰে তেতিয়া হি তাত সঠিক সময়ত গৈ পাব সময়মতে গৈ পাব সো এটো 3 নম্বৰ আছে এটো আমি আলোচনা কৰিছো ফাৰ্স্ট কন্ডিশনাল সেন্টেন্সটো ইফ ইউ ৰিড ইউ পাস যদি তুমি পঢ়া তুমি উত্তীৰ্ণ হবা ইয়াতে যেটো প্ৰথম বাক্যাংশ আছে এটো আছে প্ৰেজেন্ট ইনডেফিনিট টেন্সত গতিকে আনটো বাক্যাংশ চকুমুজি তোমালোকে ফিউচাৰ ইনডেফিনিটত লেখা কোনো ভাবিব লগাই নাই ইফ ইউ ৰিড ওয়েল ওপৰত ওয়েল শব্দটো লাগিছিল হেতু ৰৈ গৈছে কোৱেশ্চনতে ওয়েল শব্দটো থাকিব ইফ ইউ ৰিড ওয়েল ইউ পাস এনেকৈ হ'ব if you read well you will pass এটো হ'ব ইয়াৰ পিছত আন এটা উদাহৰণ হৈছে if he get the money he will help me এইবাৰ চাবা এইবাৰ কারেক্ট টেন্স কত কৰিব দিছে প্ৰথম বাক্যাংশত কারেক্ট টেন্স কৰিব দিছে if he get ভাৰ্বত দিছে এইবাৰ কারেকশন টেন্স ফর্ম লিখিব দিছে he এতিয়া আমি কি চাম এতিয়া আমি পিছৰ বাক্যাংশটো চাম পিছৰ বাক্যাংশটো ফিউচাৰ ইনডেফিনিটত আছে অৰ্থাৎ প্ৰথম বাক্যাংশটো আমি চকুমুজি গম পাও যে প্ৰেজেন্ট ইনডেফিনিটত হ'ব কাৰণ এফালে যদি প্ৰেজেন্ট ইনডেফিনিট হয় আনফালে ফিউচাৰ ইনডেফিনিট হয় গতিকে এনসার হ'ব ইফ হি গেটস দা মানি গেটৰ লগত এস লাগিব ইফ হি গেটস দা মানি হি উইল হেল্প মি যদি হি টকাখিনি পায় হি মোক সহায় কৰিব সো এইখিনি আমি আলোচনা কৰিলো ফাৰ্স্ট কন্ডিশনাল সেন্টেন্স মই আশা কৰিছো তোমালোকে কোনো ধৰণৰ টান পোৱা নাই নিশ্চয় বিষয়টো যথেষ্ট সহজ বুলি ভাবিছো মই আৰু তোমালোকে নিশ্চয় সহজ পাইছা এতিয়া আমি সেকেন্ড কন্ডিশনাল সেন্টেন্সৰ বিষয়ে আলোচনা কৰিম উদাহৰণ লৈছো উদাহৰণ ললে ক্লিয়াৰ হ'ব প্ৰথম বাক্যটো এনে ধৰণৰ যে if I be you I would accept the offer if I be you I would accept the offer ইয়াতে প্ৰথম বাক্যাংশত আমাক কারেক্ট টেন্স কৰিব দিছে গতিকে
আমি দ্বিতীয় বাক্যাংশৰ টেন্সটো চাম I would accept the offer দ্বিতীয় বাক্যাংশত আছে would plus verb would offer sorry would accept হৈছে verb গতিকে প্ৰথম বাক্যাংশৰ টেন্স হ'ব past indefinite গতিকে আমি লিখিম if I চাবা be verbৰ past form হৈছে was আৰু were conditional sentence ত be verbৰ ৰূপ আমি were লিখিব লাগিব ইয়াতে if I were you I would accept the offer যদি মই তোমাৰ জায়গাত হলো হেতেন মই এই অফাৰটো একসেপ্ট কৰিলো হেতেন দুই নম্বৰত আছে if he studied hard he passed the exam if he studied hard এই বাক্যাংশটো আছে past indefinite tense গতিকে ইয়াৰ যেটো পিছৰ বাক্যাংশ হেতু আমি চখমুজি লিখিব পাৰো would plus verb হ'ব গতিকে if he studied hard he would pass the exam so এটো হ'ব answer এটা ইয়াৰ পিছত আমি 3 নম্বৰত পাম যে if I won a lot of money I would buy a big house in the country আছে question to হ'ব লাগিছিল if I question to সমগ্ৰ মানে question to নহল আৰু দিয়া ইয়াতে answer হৈ আছে গতিকে চাবা if I won a lot of money I would buy a big house in the country যদি মই যথেষ্ট টকা পাও যথেষ্ট টকা লাভ কৰো তেতিয়া মই গাঁৱত এটা ডাঙৰ ঘৰ কিনিম গতিকে ইয়াতে আমি সেকেন্ড কন্ডিশনাল সেন্টেন্সৰ বিষয়ে পাইছো তাত দুটা বাক্যাংশ থাকিব এটা বাক্যাংশৰ টেন্স থাকিব past indefinite আৰু আনটা বাক্যাংশত হ'ব would plus verb কাৰেক্ট টেন্স কৰিব দিলে কেতিয়াবা ফাৰ্স্ট প্ৰথম বাক্যাংশত দিয়ে কেতিয়াবা সেকেন্ড দ্বিতীয় বাক্যাংশটো দিয়ে গতিকে এটো হ'ব দ্বিতীয় কন্ডিশনাল সেন্টেন্সৰ বাক্যাংশ এইবাৰ আমি থাৰ্ড কন্ডিশনাল সেন্টেন্সৰ বিষয়ে আলোচনা কৰিম The third conditional sentence প্ৰথম এটা উদাহৰণ হৈছে এনেকুৱা ধৰণৰ যে if he had come to me I help you ইয়াতে প্ৰথম যেটো বাক্যাংশ আছে if he had come to me এটো কি টেন্সত আছে ইয়াৰ টেন্সটো হৈছে past perfect he had come had plus verb 3 বা verb past participle if he had come to me গতিকে পিছৰ যেটো বাক্যাংশ এটো হ'ব would plus have plus verb past participle answer হ'ব if he had come to me I would have helped him যদি হি মোৰ ওচৰলৈ আহিলে হেতেন মই তাক সহায় কৰিলো হেতেন এটা দুই নম্বৰটো চাবা যে if I be you I would not have done that মই তোমাৰ ঠাইত হলে মই হেতু নকৰিলো হেতেন এইবাৰ আমাক প্ৰথম বাক্যাংশত কাৰেক্ট টেন্স কৰিব দিছে আমি দ্বিতীয় বাক্যাংশৰ টেন্সটো চাম দ্বিতীয় বাক্যাংশত কি টেন্স আছে would plus have plus verb past participle আছে সোয়া if I be you I would not have আছে done verb past participle আছে done that গৰে आंसर হ'ব if I had been you আমি লিখিব লাগিব past perfect tense লিখিব লাগিব হেকানে হ'ব if I had been you I would not have done that এতিয়া আমি 3 নম্বৰ বাক্যটো চাম যে if we meet him there we could have told him the whole story যদি আমি তাক লগ পালো হেতেন আমি তেও সমগ্ৰ ঘটনাটো সমগ্ৰ গল্পটো কব পাৰিলো হেতেন তো এনসাৰটো দ্বিতীয় বাক্যাংশৰ টেন্সটো সোৱা দ্বিতীয় বাক্যাংশত আছে could plus have plus verb past participle told আছে ভার্বটো হৈছে told tell told অর্থাৎ could plus have plus verb past participle যে দ্বিতীয় বাক্যাংশত কেতিয়াবা উডৰ হলনি কুডো থাকিব পাৰে যে would plus have plus verb 3 বা could plus have plus verb past participle এনেকুৱা হ'ব পাৰে গতে প্ৰথম যেটো বাক্যাংশ আছে প্ৰথম বাক্যাংশৰ টেন্স হ'ব past perfect tense অৰ্থাৎ if we had
মেড হিম দেয়াৰ উই কুড হেভ টল্ড হিম দ্য হোল ষ্টৰি গতিকে ইমানখিনিৰে কণ্ডিশ্যনেল চেণ্টেন্সৰ বিষয়ে আমি পালোঁ গতিকে তোমালোকে চাবা কণ্ডিশ্যনেল চেণ্টেন্সৰ বিষয়ে যদি তোমালোকে বিশদভাৱে জানিব খোজা তেতিয়া মোৰ আন এটা ভিডিঅ' আছে অকল কণ্ডিশ্যনেল চেণ্টেন্সৰ ওপৰত বুজাই দিয়া হৈছে অৰ্থ সহকাৰে সেইটো চাব পাৰিবা কিন্তু তোমালোকে কাৰেক্ট টেন্স কৰাৰ বাবে এইটো ভিডিঅ' চালে তোমালোকৰ যথেষ্ট চ' আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো ভাল লাগিছে যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু পৰৱৰ্তী সময়ত পুনৰ গ্ৰামাৰৰ ওপৰত ভিডিঅ' বনোৱা হৈছে সেইবিলাক তোমালোকে চাব পাৰিবা টিল দেন বাই বাই টেক কেয়াৰ থেংক ইউ